এই মুহূৰ্তত জনাব লৈছে এটা বিগ ব্ৰেকিং নিউজ। গোৱালপাৰাৰ মাটিত এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে ডকাইতলৈ গুলী আৰক্ষীৰ। গুলীবিদ্ধত দুধৰ্ষ ডকাইত খুটাৰ পাৰৰ ৰাজিবুল আলী। উল্লেখযোগ্য যে দুধৰ্ষ ডকাইত ৰাজিবুল আলীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ইতিমধ্যে ৰুজু হৈ আছে। যোৱা নিশা মাটিয়া ডিটেনশ্যন কেম্পৰ কাষতে সংঘটিত এই এনকাউণ্টাৰৰ ঘটনা। সম্প্ৰতি ডকাইত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ডকাইত ৰাজিবুল আলী। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি। গোৱালপাৰাৰ মাটিয়াত এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰোঁতে ডকাইতলৈ গুলী আৰক্ষীৰ। গুলীবিদ্ধত দুধৰ্ষ ডকাইত খুটাৰ পাৰৰ ৰাজিবুল আলী। উল্লেখযোগ্য যে দুধৰ্ষ ডকাইত ৰাজিবুল আলীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ইতিমধ্যে ৰুজু হৈ আছে। যোৱা নিশা মাটিয়া ডিটেনশ্যন কেম্পৰ কাষত সংঘটিত এই এনকাউণ্টাৰৰ ঘটনা। সম্প্ৰতি ডকাইত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ডকাইত ৰাজিবুল আলী। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ।